আমাৰ 10 তাৰিখৰ পৰা আমাৰ অসমৰ 19খন জিলাৰ লগতে বঙাইগাঁও জিলাতো সাব নেশনেল ইমিউনেশ্যন ডে আৰম্ভ হ'ব তো তাত আমাৰ 0 পৰা 5 বছৰৰ যিসকল শিশুসকল থাকিব তাত পলিঅ' ভেকচিনেশ্যন তেওঁলোকক কৰা হ'ব তাৰ বাবে ইতিমধ্যে আমাৰ গোটেইখিনি প্লেনিং আৰম্ভ মানে আমি কমপ্লিট কৰিছোঁ আৰু লগতে যিখন মাইক্ৰ প্লেনিং আছে মাইক্ৰ প্লেনিঙৰ আমি এখন গোটেই ষ্টেটত সাবমিট কৰিছোঁ আৰু আমাৰ ইতিমধ্যে মেন পাৱাৰ সম্পূৰ্ণৰূপে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে আমাৰ অংগনৱাড়ী ৱাৰ্কাৰ তাৰপিছত আশা তেওঁলোকৰ লগতে এখন টিম বনোৱা হৈছে আমাৰ 539খন বুথ আছে তো সেই বুথবিলাকত পলিঅ' ভেকচিনেশ্যন দিয়া হ'ব তাৰ পিছত আমাৰ 11 আৰু 12 তাৰিখে হাউচ টু হাউচ তেওঁলোকে ভিজিট কৰি পলিঅ' ভেকচিনেশ্যন প্ৰদান কৰিব আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে ৰাইজক অৱগত কৰে যাতে 0 পৰা 5 বছৰৰ যিসকল আমাৰ বাচ্চা আছে তেওঁলোকে যাতে শিশুসকলে পলিঅ' ভেকচিনেশ্যন সম্পূৰ্ণৰূপে প্ৰদান কৰিব পৰা যায় আৰু এই ক্ষেত্ৰত আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টে যাতে ভাল ফলাফল দেখুৱাব পাৰে আৰু আমি এই প্ৰগ্ৰামলৈ সকলোকে শুভেচ্ছা জনাইছোঁ থেংক ইউ 12 তাৰিখলৈকে তো তাৰ কাৰণে আমি প্ৰিপেয়াৰিটি ৱৰ্ক যিখিনি আছে আমাৰ গোটেইখিনি অলমোষ্ট কমপ্লিট হৈছে আমাৰ যেটো ডিস্ট্ৰিক্ট টাস্ক ফোৰ্সৰ মিটিংখন বিভিন্ন লাইন ডিপাৰ্টমেন্টৰ লগত আমাৰ হেলথৰ মিটিংখন হয় ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত তাৰ দুটা ৰাউণ্ড আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ আমাৰ টোটেল পপুলেশ্যন যেটো আছে এটো হৈছে আপোনাৰ 8,17,098 আৰু ইয়াত আমাৰ 0 to 50 টাৰ্গেটেড পপুলেশ্যন যেটো আমি বাচ্চাসকলৰ যেটো এটো আপোনাৰ আছে 1,09,671 এটো ষ্টেটৰ পৰা দিয়া টাৰ্গেট হয় আমাৰ তাৰ লগতে আমাৰ যেটো ব্লক আমাৰ হেলথ ব্লক আছে তো ষ্ট্ৰিট লেভেল প্ৰিপেয়াৰিটি মিটিং যেটো ফাৰ্স্ট আপোনাৰ হৈছিল 23/11/2023 হৈছিল আৰু দ্বিতীয় ইতিমধ্যে মই কৈছো আমাৰ দুবাৰমান দ্বিতীয় হৈ গৈছে আৰু টোটাল নাম্বাৰ অফ ডিস্ট্ৰিক্ট লেভেল মনিটৰ্স এংগেজড আমাৰ 5 আৰু টোটাল নাম্বাৰ অফ ব্লকস ফেসিলিটি লেভেল মনিটৰ্স এংগেজড 39 আমাৰ এনেকুৱা লেভেলৰ ৰিপৰ্টিং খিনি হ'ব প্ৰথমতে আমাৰ ভেকচিনেশ্যন যেতিয়া হৈ যাব এভৰি ইভিনিং 4টা বজাত আমাৰ যেটো ভেকচিনেশ্যন টিম থাকিব তেওঁলোকৰ সুপাৰভাইজাৰ সকল আছে সুপাৰভাইজাৰ তেওঁলোকৰ ৰিপৰ্ট ল'ব এটা নিৰ্দিষ্ট ৰিপৰ্টিং ফৰমেট থাকিব তাৰ পিছত সেই সুপাৰভাইজাৰৰ পৰা আমাৰ সেক্টৰ লেভেল অফিচাৰসকললৈ যাব আমাৰ টোটাল 34টা সেক্টৰ আছে তাৰ পিছত সেই সেক্টৰ সকলৰ পৰা আমাৰ এছডিএমএছ লৈ যাব আৰু তাৰ পিছত আমাৰ ডিস্ট্ৰিক্ট লেভেল যিখন তাত আমাৰ ডেইলি ৰিপৰ্টিং ফৰমেটটো উপলব্ধ হ'ব আমি টোটাল নাম্বাৰছ অফ সুপাৰভাইজাৰ এংগেজ কৰিছো 131 বন্ধুসকল সকলোলৈ আপোনালোকৰ ৰিকুৱেষ্ট থাকিল আমি মাইকিং আৰু আইএসি এক্টিভিটিৰ জৰিয়তে আমাৰ জনসাধাৰণক অৱগত কৰিবলৈ চেষ্টা কৰিছো যে 10 তাৰিখৰ পৰা এই প্ৰগ্ৰামটো আৰম্ভ হ'ব ইভেন আমাৰ মিউনিচিপালিটি এৰিয়া তাৰ পিছত যিবিলাক ব্লক এৰিয়া আছে তাতো আমি এক্সটেনসিভ মাইকিং কৰা আজিৰ পৰা ষ্টাৰ্ট হ'ব মাইকিং প্ৰক্ৰিয়াখিনি আপোনালোকৰ জৰিয়তে প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে আমাৰ এই মেছেজটো যে 10 তাৰিখৰ পৰা যেটো আমাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব পলিঅ' ভেকচিনেশ্যনৰ এটো আপোনালোকে ঘৰে ঘৰে পहुঁচাই দিব লাগে আৰু আমাৰ একদম এটা বাচ্চা যাতে আমি কোৱা ধৰণে ৰৈ নাযায় সকলোৱে যাতে ভেকচিনেশ্যন ল'ব পাৰে তাৰ বাবে আপোনালোকৰ সহযোগিতা বিচাৰিছো থেংক ইউ